অসম চৰকাৰক আমি জনাব বিচাৰোঁ যে 6 জনগোষ্ঠীক যদি জনজাতিকৰণ কৰে তাৰ পৰিণাম কিন্তু অসম চৰকাৰে ভুগিব লাগিব। আমি আপোনালোকে জানে যে অসম চৰকাৰক এই যি কুকীৰ্তি তেখেতসকলে যি কুচক্ৰান্ত কেতিয়াও আমি অপল হ'বলৈ নিদিওঁ। এই আন্দোলনৰ অব্যাহত থাকিব, এই আন্দোলনৰ আমি কৰি গৈ থাকিম আৰু ইয়াতে ক'ব বিচাৰোঁ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাত আমাৰ কোনো আপত্তি নাই, কিন্তু আমাৰ অধিকাৰ আমাৰ যি প্ৰাপ্য অধিকাৰ গৰ্ব কৰি তেখেতসকলে যি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ বিচাৰিছে এই চক্ৰান্ত কেতিয়াও আমি সফল হ'বলৈ নিদিওঁ। সদায় এই আন্দোলন থাকিব, এই আন্দোলন সদায় অব্যাহত থাকিব আৰু আমি বিৰোধ কৰোঁ। পোনপটীয়াকৈ কৈছোঁ TMPK, MMK, TMMK আৰু মিচিং জাতীয় সংগঠনকে ধৰি সদায় CC2I 14টা যি ট্ৰাইবছ আছে জনজাতি আছে 14টা জনজাতি সদায় বিৰোধ কৰি যাম আৰু বিৰোধ কৰোঁ। এই অসম চৰকাৰক আমি জনাব বিচাৰোঁ যে 6 জনগোষ্ঠীক যদি জনজাতিকৰণ কৰে তাৰ পৰিণাম কিন্তু অসম চৰকাৰে ভুগিব লাগিব। আমি আপোনালোকে জানে যে অসম চৰকাৰক এই যি কুকীৰ্তি তেখেতসকলে যি কুচক্ৰান্ত কেতিয়াও আমি সফল হ'বলৈ নিদিওঁ। এই আন্দোলনৰ অব্যাহত থাকিব, এই আন্দোলনৰ আমি কৰি গৈ থাকিম আৰু ইয়াতে ক'ব বিচাৰোঁ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাত আমাৰ কোনো আপত্তি নাই, কিন্তু আমাৰ অধিকাৰ আমাৰ যি প্ৰাপ্য অধিকাৰ গৰ্ব কৰি তেখেতসকলে যি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ বিচাৰিছে এই চক্ৰান্ত কেতিয়াও আমি সফল হ'বলৈ নিদিওঁ। সদায় এই আন্দোলন থাকিব, এই আন্দোলন সদায় অব্যাহত থাকিব আৰু আমি বিৰোধ কৰোঁ। পোনপটীয়াকৈ কৈছোঁ TMPK, MMK, TMMK আৰু মিচিং জাতীয় সংগঠনকে ধৰি সদায় CC2I 14টা যি ট্ৰাইবছ আছে জনজাতি আছে 14টা জনজাতি সদায় বিৰোধ কৰি যাম আৰু বিৰোধ কৰোঁ।